প্ৰেজেন্টেশনটো আপুনি চাওক হিমন্ত বিশ্ব শৰ্মাৰ মিছা কথা এটা কেনেকে প্ৰেজেন্ট কৰে সেই কথাটো মানে এই সুৰবিলাকে শিকিলৰ প্ৰয়োজন আছে কি কৈছে এবাৰ শুনক আপোনালোকে तो बैंक में वो लोन लेने के लिए শুনকচোন ভালকে एमडी को दबाव बना रहा था कि हमें पैसा देना चाहिए एमडी ने हमें कंप्लेन কেনেকুৱা মানে नथिंग ही हैज नॉट गॉन देयर टू कवर एनी न्यूज उनका पहले भी न्यूज नहीं था आगे भी न्यूज नहीं है মানে দিলৱাৰ হুছেইন মজুমদাৰ নিউজ কৰিবলৈ যোৱা নাছিলে মানে আপোনাৰ এপেক্স বেংকৰ লোন বিচাৰিহে গৈছিলে বোলে কিন্তু আমি সকলোৱেতো দেখি আছিলো যে অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠনে সেইদিনা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে এপেক্স বেংকত দুৰ্নীতিৰ যেটো অভিযোগ উত্থাপন হৈছিলে সেই সম্পৰ্কত আপোনাৰ এমডি দম্বৰু শইকীয়াক প্ৰশ্ন সুধিব খুজিছিলে আমাৰ এই ক্ৰছ কাৰেণ্টৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰে আৰু তেখেতক বেংকৰ ওপৰলৈ মাতি তেওঁ তাতে ইণ্টাৰভিউটো দিম বুলি কৈ কি সুধিব লগা আছে সেইটো তাতে কম সেই কথাটো কম বুলি কৈ বেংকৰ ওপৰলৈ মাতি পঠিয়াই সেই কথাটো আপোনালোকে নিশ্চয় দেখা পাইছে দম্বৰু শইকীয়াই সেই কথাটো স্বীকাৰ কৰিছে এমডি গৰাকী কি কৈছে সেই কথাটো আমি এবাৰ শুনিলো তেতিয়া আপোনালোকে ক্লিয়াৰ হৈ যাব আৰু হিমন্ত বিশ্ব শৰ্মাই কেনেকে কথা পকাইছে দেখিছে নাই হাই লাখ মানে যিবিলাক এংকৰ তাত এই ইণ্টাৰভিউটোত আছিলে তেওঁলোকেতো সঁচা বুলি ভাবিব তেওঁ বিৱৰণটো শুনিলে তেওঁ যি ধৰণে কথাবিলাক আপোনাৰ উপস্থাপন কৰিছে তেওঁ প্ৰেজেন্টেশনটো আপুনি চাওক হিমন্ত বিশ্ব শৰ্মাৰ মিছা কথা এটা কেনেকে প্ৰেজেন্ট কৰে সেই কথাটো মানে এই সুৰবিলাকে শিকিলৰ প্ৰয়োজন আছে আমিতো এইবিলাক ইমান তললৈতো আমি নামিব নোৱাৰোৱে যিবিলাক মানে দুষ্ট মানসিকতাৰ মানুহ সেই মানুহবিলাকে হিমন্ত বিশ্ব শৰ্মাৰ পৰা আচলতে সঁচাক মিছা সঁচা কেনেকে কৰিব পাৰি সেই ডিজাইনটো মানে সেই কথা কোৱাৰ যিটো শৈলী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰেজেন্টেশনটো আপোনালোকে এবাৰ আকৌ শুনক মই আপোনালোকৰ সন্মুখত আকৌ এবাৰ লগাই দিছো TV9 ভাৰতবৰ্ষত তেখেতে দিয়া এটা ইণ্টাৰভিউৰ কিয়দাংশ আপোনালোকৰ সন্মুখত ভালকে শুনক बैंक में वो लोन लेने के लिए गया था एमडी को दबाव बना रहा था कि हमें पैसा देना चाहिए एमडी ने हमें कंप्लेन किया नथिंग ही हैज नॉट गॉन देयर टू कवर एनी न्यूज उनका पहले भी न्यूज नहीं था आगे भी न्यूज नहीं है তাৰপাছত এইটো তেখেতৰ বক্তব্যটো শুনিলে নহয় যে দিলৱাৰ হুছেইন মজুমদাৰে আচলতে বাতৰি পৰিবেশন কৰিবলৈ যোৱা নাছিলে বেংকত বোলে লোন বিচাৰিহে গৈছিল মানে সাংবাদিক বুলি প্ৰভাৱ খটুৱাই তেওঁ লোনটোহে বিচাৰিছিলে তেনেকুৱা এটা বক্তব্য দাঙি ধৰিছে আৰু ভাৰতৰ বাকি মানুহবিলাকে এওঁৰ যিটো কথা হেতুটো মিছা বুলি ভাবিবলৈতো কোনো ধৰণৰ আপোনাৰ এটা এংগুলো আপুনি বিচাৰি নাপায় মিছা যেন নালাগিব কথাবিলাক শুনিলে সঁচা যেনে লাগে আৰু যিবিলাকে কথাটো সঁচাকে নাজানে যিবিলাকে দূৰৰ পৰা চাই থাকে সেই মানুহবিলাককতো তেওঁটো আপোনাৰ বুৰ্বক বনাই দিলে তেওঁ প্ৰেজেন্টেশনটোৰ জৰিয়তে আপোনাৰ বুৰ্বক বনিলে নাচাওক আপোনালোকে শুনি থকা মানুহলে হয় ছাৰ আপুনি কাৰেক্ট সেই কথাটোৱে ক'ব আৰু দম্বৰু শইকীয়া কি কথা কৈছে সেই কথাটো আপোনালোকে এবাৰ শুনক তাৰ পাছত ক্লিয়াৰ হৈ যাব এইটো শুনক এবাৰ উঠি যাওঁতে এজন তেখেতে ক্ৰছ কাৰেণ্টৰ সাংবাদিক বুলি ক'লে সাংবাদিক বুলি কৈ পেলাই মোক এটা কুৱেশ্যন সুধিছিলে মানে কি দুৰ্নীতি হৈছে বুলি নিউজত তেখেতে কি দুৰ্নীতি হৈছে মই কম কথা বুলি আপুনি কথাবিলাক ভালকৈ সুধিলে মানে তেতিয়া মই ওপৰত এটা কথাটো গম পালে নহয় যে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিলে সেই কথা বতৰাবিলাক তেওঁ মানে বেংকৰ ওপৰলৈ মাতি দিছিলে তাতে কম বুলি কৈছিলে এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈ আছে কি বোলে বেংকত তেওঁ প্ৰভাৱ খটাইছিলে তেওঁ লোন বিচাৰিহে গৈছিলে বোলে এনেকে আপোনাৰ মানুহক ব্লেকমেইল কৰে মানে আপোনালোকে কথাটো ভাবি চাওক যে সঁচাকে ভাবি চাওক সেই মানুহজন আচলতে মুখ্যমন্ত্ৰী হয় নে নহয় আচলতে একদম দিনৰ পোহৰত তেওঁ এটা সঁচা কথা এটা সঁচা বাস্তৱ কথা কেনেকে আপোনাৰ কেনেকুৱা পৰ্যায়লৈকে লৈ গৈছে আপোনালোকে নিশ্চয় দেখিছে আপোনাৰ সন্মুখত ঘটি থকা ঘটনাটো তেওঁ কোনটো পৰ্যায়লৈকে লৈ গৈছে আপোনালোকে চাওক এটা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিলে আপোনাৰ ক্ৰছ কাৰেণ্টৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰে সেই প্ৰতিবাদী কাৰ্যসূচীটো কভাৰেজ কৰাৰ কথাটো আপোনালোকে দেখি আছে আমি দেখি আছো তাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই TV9 ভাৰতবৰ্ষত কি কৈছে দেখিছে নাই যে তেওঁ আচলতে লোন বিচাৰিহে গৈছিলে ইমান গুকাত মিছা কেনেকৈ ক'ব পাৰে আচলতে মানে মুখ্যমন্ত্ৰী তেওঁ হয় নে নহয় সেই কথাটো মই একদম সঁচাকৈ কৈছো দে ৰিচাৰ্চ কৰি আছো সেই মানুহজন আচলতে মুখ্যমন্ত্ৰী হিচাপে কোনো কাৰণতে উপযুক্ত নহয় ফিট নহয় মানুহটো প্ৰতিটো মুহূৰ্তত মিছা কথা কৈ থাকিব পাৰে কেনেকৈ আচলতে পাৰে কেনেকৈ পাৰে সেই কথাটো আমি উত্থাপন কৰিছো যে হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ ইমান তললৈ নামি যাব পাৰে সঁচাক মিছা সঁচা কৰিবৰ কাৰণে তেওঁ প্ৰেজেন্টেশনো চাওক আপোনালোকে কেনেকুৱা পৰ্যায়ত কথা বনাব পাৰে এই মানুহজনে আৰু দিলৱাৰ হুছেইন মজুমদাৰৰ ক্ষেত্ৰত আপোনালোকে দেখিলে দুটা কেছ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্যটোৰ লগত একেবাৰে নিমিলে দেখোন আকাশ পাতাল পাৰ্থক্য প্ৰথম কেছটোত কোৱা হৈছিলে যে বড়ো জাতিৰ এগৰাকী সিকিউৰিটি গাৰ্ড আছিলে এপেক্স বেংকত তেখেতক বড়ো জাতি হৈ তুমি বেছি কৰা তেনেকে পুলিচৰ যিখন এফআইআৰ তাত লিখা হৈছে সেইটোহে আছিলে অভিযোগ প্ৰথম অভিযোগটো যিটো কথা দিলৱাৰ হুছেইন মজুমদাৰে কোৱাই নাছিলে সেই কথাটোক লৈ ভুৱা এটা মনে খোজা গোচৰ তৰি প্ৰথম দিনা জেলত পঠিয়াইছিলে তাৰ পাছৰ গোচৰটো আপোনালোকে জানে যে এপেক্স বেংকত কিবা নথি তেওঁ বোলে
ডকাইত কৰিবলৈ গৈছিলে তেনেকুৱা এটা অভিযোগ উত্থাপন হৈছিলে দুইটাই মনা খোজা গোচৰ সেইকাৰণে কোৰ্টত সেই দুইটা কেছ উফৰি গুচি গ'ল সেই কথাটো আপোনালোকে দেখি আছে নিজৰ চকুৰ সন্মুখত তাৰ পাছত তেওঁ কেনেকে মানুহক ক'ত পোৱাই দিছে দেখিছে নাই ক'ৰ পৰা কি কথা কলৈ লৈ গুচি গৈছে দেখিছেনে বাৰু গতিকে সেই মানুহজন বিপদজনক সঁচাই কৈছে বিপদজনক হিমন্ত বিশ্ব শৰ্মা বিপদজনক সেই মানুহটোক আপোনালোকে অন্ধভাৱে সমৰ্থন কৰি নাথাকিব সেই মানুহ যে ডুবাব অসমক মানে এতিয়া তেওঁ কি কাম কৰি আছে বস্তুটো বুজি লওক আচলতে তেওঁ সাম্প্ৰদায়িক ৰহন খানিবৰ কাৰণে প্ৰতিদিনে লাগি আছে কেছটোত তেওঁ হাৰিলে দুটা কাণতলীয়া চৰ খালে কালি কৈছিলো মই সেই কথা যে কোৰ্টতো তেওঁ দুদিনত দুটা কাণতলীয়া চৰ খালে তাৰ পাছত আজিৰ দিনটোতো তেওঁ সেই বিষয়টোক লৈ মানে মন্তব্য প্ৰদান কৰি আছে দিলোৱাৰ বিৰুদ্ধে বোলে যুঁজি আছে তেওঁ আজিও কৈ আছে আপোনাৰ তেওঁৰ জন্মই বোলে এনেকুৱা মানুহৰ বিৰুদ্ধে যুঁজা আজি আপোনাৰ আৰু এটা বাইট আহিছে আপোনালোকে চাব এই মানুহজন আচলতে